আসসালামু আলাইকুম রহমতুল্লাহ। সম্মানিত সাংবাদিক মহোদয়, আজি আসলতে মুখ্য উদ্দেশ্য হল আমার জুমার নামাজের পিছত আমি একগোট হওয়ার মুখ্য কারণ হল অহা 25 নভেম্বর তারিখে সোমবার দিনা পূব রাঙাপানি গাৰেহীৰা মসজিদৰ উন্নয়ন কল্পে প্রথম বার্ষিক ধর্মীয় সভার আয়োজন করা হয়েছে। উক্ত সভাত সভাপতিত্ব কৰিব মই নিজেই মৌলানা আজমত আলী সাহাবে, পূব রাঙাপানি গাৰেহীৰা মসজিদৰ ইমাম হয়। আৰু বিশেষ আকর্ষণ এই সভাত উপস্থিত থাকিব, মুখ্য অতিথি হিসাবে উপস্থিত থাকিব জনীয়া সমষ্টিৰ বিধায়ক, তেখেতে এজন আলিম হয়, হাফিজ হয়। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেখেতে গোল্ড মেডেলিষ্ট হয়, হাফিজ ৰফিকুল ইছলাম সাহাব। তাৰ লগতে আমাৰ বিশেষ আকৰ্ষণ থাকিব গোটেই অসমত বিভিন্ন পৰ্যায়ত সামাজিক দিশত মদৰ বিৰুদ্ধে, বাল্য বিবাহৰ বিৰুদ্ধে, গাজাৰ বিৰুদ্ধে এটা সচেতনতা থকা এজন মুখ্য বক্তা মাননীয় হজরত মৌলানা গাজীউৰ ৰহমান সাহাব, তেখেতে কোকৰাঝাৰৰ পৰা আহিব। তাৰ লগতে আমাৰ এই অঞ্চলৰ তৰুণ বক্তা হিচাপে পৰিচিত যথেষ্ট যোগ্য ব্যক্তি হয়, কোরআন হাদিসৰ যথেষ্ট ইলিম থকা হয়, হাফিজ কাৰী আবুল কালাম সাহাব, তেখেতে আহিব। আৰু যথেষ্ট মানুহৰ সমাগম হ'ব। তাৰ লগতে আমাৰ মা ভনীসকলৰ কাৰণে বহাৰ বিশেষ ব্যৱস্থা কৰা হৈছে, প্ৰজেক্টৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগতে আমি লঘু আহাৰৰ ব্যৱস্থা ৰাখিছোঁ। আৰু এনে এটা মেহফিলত যোনজন ব্যক্তি উপস্থিত থাকিব আৰু কোরআন হাদিসৰ বিষয়ে শুনিব, নিশ্চয় তেওঁলোকৰ দুনিয়া আখিৰাতৰ ভাল হ'ব। আৰু তাৰ সংকল্প লৈয়ে আমি এই বিশেষ আয়োজনৰ বা বিশেষ এই ধৰ্মীয় সভাৰ আয়োজন কৰিছোঁ। তাৰ কাৰণে গোটেই অসমবাসীৰ ওচৰত আশীৰ্বাদ, তাৰ লগতে প্ৰত্যেকজনকে আমি দাৱাত প্ৰদান কৰিছোঁ। আমি কোরআন হাদিসৰ বিষয়ে বিস্তাৰিত আলোচনা হ'ব। আৰু অসম চৰকাৰৰ অনুমতি লৈহে আমি এই বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। উক্ত দিনা আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব? উক্ত দিনা আসৰ নামাজৰ পিছৰ পৰাই আপোনাৰ চৰকাৰৰ অনুমোদন অনুযায়ী 11টালৈকে আমি এই অনুষ্ঠান চলাম। সৰু সৰু ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰাখিছোঁ কোরআন তিলাৱত প্ৰতিযোগিতা, গজল প্ৰতিযোগিতা, নাট প্ৰতিযোগিতা। এনেকুৱা আমি আৰু বিশেষ আকৰ্ষণ ৰাখিছোঁ, যেনে দোৱা, গোসলৰ দোৱা, উজুৰ দোৱা, তেনেকুৱা আমি অনুষ্ঠান এটা ৰাখিছোঁ। অনুমান কৰিছে যে কিমান মানুহৰ সমাগম ইয়াত হ'ব? আনুমানিক আমি 1500মান এটা অনুমান কৰিছোঁ, আৰু যে 1500মান মানুহ আমাৰ ইয়াত সমাগম হ'ব। আৰু যথেষ্ট উলহ মালৰে আমি এই অনুষ্ঠান পাৰ কৰিম বুলি আশা কৰিছোঁ। আসসালামু আলাইকুম। আমাৰ মৌলানা আজমত আলী সাহাব ভালেখিনি ধুনীয়াকৈ কৈ গৈছে। আচলতে আমি সদায় পিছপৰা অঞ্চল হিচাপে পৰিগণিত হৈ আহিছে ৰাঙাপানী গাঁওখন। ৰাঙাপানী গাঁৱৰ পূব ৰাঙাপানী গাৰেহীৰা মছজিদ উন্নয়নৰ স্বাৰ্থে আমি এইখন ধৰ্মসভা আৰম্ভ কৰি আছোঁ। গতিকে এই ধৰ্মসভাত সকলো ধৰণৰ ইছলাম ধৰ্মী মুৰব্বী তথা যুৱক যুৱতীসকল, আই মাতৃসকল সকলোকে উপস্থিত থকাৰ কাৰণে মই আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে এইকাৰণেই তেওঁলোকক উপস্থিত থাকিবলৈ কামনা কৰিছোঁ, যাতে এইখন সভা উপভোগ কৰি আমাৰ আই মাতৃসকলে, আমি যুৱ প্ৰজন্মই, মুৰব্বীসকলে যাতে জ্ঞান অৰ্জন কৰি আমাৰ মছজিদৰ নামাজীৰ সংখ্যা বাঢ়ে, আমি যাতে ইলিম ইনকাম কৰিব পাৰোঁ, জ্ঞান অৰ্জন কৰিব পাৰোঁ, কেনেকৈ মানুহৰ লগত সৎ আচাৰ ব্যৱহাৰে চলিব লাগে, সেইখিনি উপভোগ কৰাৰ কাৰণে আমি বিশেষকৈ এই ধৰ্মসভাৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ। সেইটো আমাৰ যদিও অস্থায়ী কাৰ্যসূচী বনোৱা হ'ব, সেই কাৰ্যসূচীত আমাৰ ঘোষণা কৰি দিয়া হ'ব হুজুৰসকলক, যাতে মদ গাঁজা ড্ৰাগছৰ বিপক্ষে যেনেকৈ সদায় সঘনাই আলোচনা হৈ থাকে, সেই সম্পৰ্কে আমাৰ ইয়াতেও আলোচনা থাকিব। আৰু ইয়াত মহিলাসকলৰ কাৰণে আমি পৰ্দাৰ প্ৰজেক্টৰ ব্যৱস্থা কৰিছোঁ, বাকী ধুনীয়াকৈ বহাৰ ফেচিলিটি কৰিছোঁ। হয়, মই নিশ্চিত ভাবোঁ যে এই ধৰ্মসভাৰ যোগেদি এনেকুৱা অনুষ্ঠান যদি আমাৰ ইছলাম ধৰ্মী মানুহবিলাকে পাতে, যদি আমি একগোটকৈ নিষ্ঠাবান হিচাপে যদি আমি শুনো, সুকলমে যদি শুনো, নিশ্চয় মই ভাবোঁ এই ধৰ্মসভাৰ জৰিয়তে আমাৰ আই মাতৃসকলৰ
নৱপ্ৰজন্মৰ কাৰণে সুবিধা হ'ব। আমি লঘু আহাৰৰ কাৰণে লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে যিহেতু আহিব। জাগাখিনি হ'ল পূব ৰাঙাপানী, মছজিদৰ নাম হ'ল গাৰেহীৰা মছজিদ। আমাৰ ধৰ্মসভা অনুষ্ঠিত কৰা হ'ব 25 নৱেম্বৰ সোমবাৰ আছুৰ বাদ। পূব ৰাঙাপানী গাৰেহীৰা মছজিদৰ আমি যুৱ সংখ্যা সকলৰ ধৰ্মপ্ৰেমিক ৰাইজসকলৰ উপস্থিত কামনা বুলি আমি মনস্থ কৰিছোঁ আৰু সকলো ৰাইজক আমি আহ্বান কৰিম বা কৰিছোঁ যে যাতে 25 নৱেম্বৰ দিনা সোমবাৰ দিন যাতে আমাৰ এই ঈদগাহ ময়দানত আহি সকলো ধৰ্মপ্ৰাণ ৰাইজ যাতে উপস্থিত হয় তাৰ কাৰণে আমি কামনা কৰিছোঁ।